বন্ধুসকল একেবাৰে কম দামত যদি আপোনালোকক গাড়ী লাগে তেতিয়াহ'লে এইখন গাড়ী আপোনালোকৰ বাবে বেষ্ট হ'ব। চাই লওক গাড়ীখনৰ কণ্ডিশ্যন একদম অ'কে হৈ আছে, টিপটপ কণ্ডিশ্যন। যি দামত দি আছোঁ গাড়ীখন আপোনালোকে গোটেই গুৱাহাটী বিচাৰিলেও নাপাব এনেকুৱা কম দামত, একেবাৰে বাইকৰ দামত দি আছোঁ গাড়ীখন। যদি কোনোবাই ভাবি আছে যে এখন একেবাৰে বাইকৰ দামত একেবাৰে কম দামত গাড়ী এখন ল'ম বুলি, তেতিয়াহ'লে এইখন গাড়ী আপোনালোকৰ বাবে বেষ্ট হ'ব। চাই লওক গাড়ীখনৰ দাম অকণমান বেছি গৈছিল, গাড়ীৰ মালিকৰ লগত ডিছকাছ কৰি কেনে অকণমান কম কৰাই দিছে। চাই লওক টায়াৰ কণ্ডিশ্যনো অ'কে হৈ আছে। ভিতৰৰ ছাইডটো দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু এনেকুৱা ভিডিঅ' পাবলৈ মোৰ পেজটো ফ'ল' কৰিব। এয়া চাওক ভিতৰুৱা ছাইড, AC কণ্ডিশ্যন আছে। এতিয়া চাওক চব অ'কে হৈ আছে। পিছফালে চিট কভাৰ লাগি আছে চাওক। যদিহে আপোনালোকক গাড়ীখন লাগে তেতিয়াহ'লে যোগাযোগ কৰিব আৰু বেছি দেৰি নকৰিব জানে, কাৰণ কম দামত গাড়ী সকলোৱে বিচাৰে। গাড়ীৰ কাগজ 27লৈকে ক্লিয়াৰ আছে। যদি কাৰোবাক লাগে তেতিয়াহ'লে কণ্টেক্ট কৰিব, মালিকৰ নাম্বাৰ আহি আছে স্ক্ৰীণত। দিনৰ ভাগত কল কৰিব হা, ৰাতিৰ ভাগত ব্যস্ত হৈ থাকে। ৰাতিত মানে বেলেগ অফিচৰ কাম থাকে না তেখেতৰ, ৰাতি ব্যস্ত হৈ থাকে। দিনৰ ভাগত কল কৰাটোৱে বেটাৰ হ'ব। আৰু যোনে এনেকুৱা গাড়ী চাব বিচাৰে তেতিয়াহ'লে এই পেজটো ফ'ল' কৰিব, কাৰণ এনেকুৱা ভিডিঅ' দিয়ে থাকোঁ।